বৰপেটা ৰোডত আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণ ঝুলন যাত্ৰা মহোৎসৱ। ছদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱক কেন্দ্ৰ কৰি বৰপেটাত এক উলহ-মালহ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাধাকৃষ্ণ ঠাকুৰবাৰী ঝুলন মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ শুভ উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে। আজি কেইবা দশক ধৰি পেলাই বৰপেটা ৰোডৰ যিটো আমাৰ বৰ্তমান যিটো ঠাকুৰবাৰী বুলি আমি জানো, কিন্তু সেইটো আচলতে আমি সৰু কালৰ পৰা এটা জানো ঝুলন মন্দিৰ বুলি জানো। আৰু মই যিহেতু একেবাৰে ল'ৰালি কালৰ পৰাই ঝুলন মন্দিৰৰ লগত মই অহাৰ এটা সুযোগ পাইছিলোঁ, কাৰণ ঘৰটো মোৰ কাষতে। আৰু সেইটো আজি কেইবা দশক ধৰি পেলাই পৰম্পৰাগতভাৱে আমাৰ ঠাকুৰবাৰী সমিতিয়ে প্ৰত্যেক বছৰে ঝুলন উৎসৱ আজি আয়োজন কৰি আহিছে। ৰাধাকৃষ্ণৰ যি আজি দৰ্শন আদৰ্শৰ লগতে সকলোকে যাতে সমভাৱে আমি লৈ পেলাই যাতে বৃহত্তৰ ভাৰতীয় সমাজখনৰ যাতে মংগল যাতে কামনা কৰিব পাৰোঁ, তাৰ কাৰণে ঠাকুৰবাৰীৰ আমাৰ সভাপতি সম্পাদককে আদি কৰি সমাজখনে এই অনুষ্ঠান আয়োজন কৰি আহিছে। আজিৰ পৰা আমাৰ 23 তাৰিখৰ পৰা 28 তাৰিখ 6 দিনৰ আমাৰ ঝুলন উৎসৱ বৰপেটা ৰোড ৰাধাকৃষ্ণ ঠাকুৰবাৰীৰ প্ৰাংগণত 6 দিনীয়া চলিব। আমাৰ এইটো আজি 70 বছৰৰ পৰা আমাৰ এই ৰাধাকৃষ্ণ ঠাকুৰবাৰী আমি মন্দিৰ নামটো আছে, কিন্তু আচলতে এইটো সকলোৱে জানে আমাৰ এই ৰাইজবিলাক বৰপেটা ৰোড হওক বা হাউলি হওক এই অঞ্চলৰ মানুহবিলাক এই ঝুলন মন্দিৰ হিচাপে আজিৰ পৰা 6 দিন এইটো কাৰ্যসূচী আমি আৰম্ভ দিছোঁ। বৰপেটা ৰোডত আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণ ঝুলন যাত্ৰা মহোৎসৱ। ছদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱক কেন্দ্ৰ কৰি বৰপেটাত এক উলহ-মালহ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাধাকৃষ্ণ ঠাকুৰবাৰী ঝুলন মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ শুভ উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে। আজি কেইবা দশক ধৰি পেলাই বৰপেটা ৰোডৰ যিটো আমাৰ বৰ্তমান যিটো ঠাকুৰবাৰী বুলি আমি জানো, কিন্তু সেইটো আচলতে আমি সৰু কালৰ পৰা এটা জানো ঝুলন মন্দিৰ বুলি জানো। আৰু মই যিহেতু একেবাৰে ল'ৰালি কালৰ পৰাই ঝুলন মন্দিৰৰ লগত মই অহাৰ এটা সুযোগ পাইছিলোঁ, কাৰণ ঘৰটো মোৰ কাষতে। আৰু সেইটো আজি কেইবা দশক ধৰি পেলাই পৰম্পৰাগতভাৱে আমাৰ ঠাকুৰবাৰী সমিতিয়ে প্ৰত্যেক বছৰে ঝুলন উৎসৱ আজি আয়োজন কৰি আহিছে। ৰাধাকৃষ্ণৰ যি আজি দৰ্শন আদৰ্শৰ লগতে সকলোকে যাতে সমভাৱে আমি লৈ পেলাই যাতে বৃহত্তৰ ভাৰতীয় সমাজখনৰ যাতে মংগল যাতে কামনা কৰিব পাৰোঁ, তাৰ কাৰণে ঠাকুৰবাৰীৰ আমাৰ সভাপতি সম্পাদককে আদি কৰি সমাজখনে এই অনুষ্ঠান আয়োজন কৰি আহিছে। আজিৰ পৰা আমাৰ 23 তাৰিখৰ পৰা 28 তাৰিখ 6 দিনৰ আমাৰ ঝুলন উৎসৱ বৰপেটা ৰোড ৰাধাকৃষ্ণ ঠাকুৰবাৰীৰ প্ৰাংগণত 6 দিনীয়া চলিব। আমাৰ এইটো আজি 70 বছৰৰ পৰা আমাৰ এই ৰাধাকৃষ্ণ ঠাকুৰবাৰী আমি মন্দিৰ নামটো আছে, কিন্তু আচলতে এইটো সকলোৱে জানে আমাৰ এই ৰাইজবিলাক বৰপেটা ৰোড হওক বা হাউলি হওক এই অঞ্চলৰ মানুহবিলাক এই ঝুলন মন্দিৰ হিচাপে আজিৰ পৰা 6 দিন এইটো কাৰ্যসূচী আমি আৰম্ভ দিছোঁ।